লেট ইয়ৰ লাইফ স্পীক বাই সত্যৰঞ্জন বৰা এইটো এটা হৈছে ফেচবুক পেজ আৰু এই ফেচবুক পেজটো আছিলে সত্যৰঞ্জন বৰা নামৰ সেই বিশেষ দালালজনৰ আৰু সেই সত্যৰঞ্জন বৰা নামৰ এই বিশেষ দালালজনে অসম তথা ভাৰতবৰ্ষলৈ যেতিয়া তেওঁ বিদেশৰ পৰা আহিছে আমি শুনা পাইছোঁ তেখেত বিদেশত আছিলে আৰু বিদেশৰ পৰা আহি তেখেতে এই ভাৰতবৰ্ষত তথা অসমত বিশেষকৈ অসমত তেওঁ খ্ৰীষ্টিয়ানিটি প্ৰচাৰ কৰিবলৈ এটা বিশেষ এজেণ্ডা ৰাখিছে লেট ইয়ৰ লাইফ স্পীক বাই সত্যৰঞ্জন বৰা নামৰ ফেচবুক পেজটোত আকৌ কৈছোঁ লেট ইয়ৰ লাইফ স্পীক বাই সত্যৰঞ্জন বৰা নামৰ এই বিশেষ পেজটোত তেখেতে খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰৰ বিশেষ এজেণ্ডা এটা তেখেতে ৰাখিছিলে আৰু সকলোতকৈ মন কৰিবলগীয়া কথা কালি কছ কাৰেণ্ট আকৌ কৈছোঁ কছ কাৰেণ্ট নামৰ সেই বিশেষ নিউজ চেনেলটোৱে তেখেতৰ যিটো এজেণ্ডা সেই এজেণ্ডাটোক বিশেষভাৱে দেখাইছে প্ৰথম কথা হ'ল সত্যৰঞ্জন বৰা নামৰ এই বিশেষ ব্যক্তিজনৰ মুখা খোল খোৱাটোৱে আছিল মোৰ প্ৰধান উদ্দেশ্য আৰু 2 নম্বৰৰ কথা উগ্ৰ হিন্দুত্ববাদী উগ্ৰ উন্নাসিক আৰু উগ্ৰ ব্ৰাহ্মণ্যবাদী চিন্তাৰে পৰিপুষ্ট যিসকলে হিন্দু ধৰ্মটোক নিচতকৈও নিচফালে লৈ গৈ আছে যিসকলে হিন্দু ধৰ্মটো অত্যাধিক বেয়াৰ পৰা বেয়াৰ ফালে লৈ গৈ আছে যিসকলে কেৱল মাত্ৰ এককেন্দ্ৰিক যিটো হিন্দুত্বৰ আগ্ৰাসন সেই এককেন্দ্ৰিক হিন্দুত্বৰ আগ্ৰাসনৰ ফালে আমাৰ সমাজ ব্যৱস্থাক লৈ যাব বিচাৰিছে সেই কথা বতৰাবিলাক যাতে ৰাইজে বুজি পায় তাৰ কাৰণে মই মোৰ কথা বতৰাবিলাক কৈছিলোঁ এতিয়া প্ৰথম কথা হ'ল সত্যৰঞ্জন বৰাৰ এজেণ্ডা কি সত্যৰঞ্জন বৰাৰ এজেণ্ডা হ'ল যিকোনো পৰিস্থিতিত অসমত খ্ৰীষ্টিয়ানিটি প্ৰচাৰ আৰু প্ৰসাৰ কৰা আজিৰ তাৰিখৰ কথা কালি কছ কাৰেণ্ট নামৰ যিটো চেনেল সেই চেনেলটোৱে তেখেতৰ যিটো এজেণ্ডা সেই এজেণ্ডাটো প্ৰচাৰ কৰিছে আৰু লাহে লাহে আহি আছে কাৰণ ফিল্ড এখনত নামোতে আমিওতো কম মানে হাতত মানে কম মানে বস্তু লৈ নামা নাই প্ৰমাণ লৈ নামা নাই আমিওতো কিবা এটা প্ৰমাণিত বস্তু লৈহে নামিছোঁ কিন্তু মই মোৰ মুখেৰে কোৱা নাছিলোঁ সেই কথা বতৰাবিলাক কছ কাৰেণ্ট নামৰ বিশেষ চেনেল লাহে লাহে চাই থাকক যে খ্ৰীষ্টিয়ানিটিৰ যিটো আগ্ৰাসন সেই আগ্ৰাসনটো কেনেধৰণে গোটেই অসমত বিয়পি পৰিছে কোনোবাই খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে মোৰ ক'বলগীয়া একো কথা নাই এইটো ব্যক্তি স্বাধীনতা গণতান্ত্ৰিক দেশ এখনত আছে যোনে যি ধৰ্ম গ্ৰহণ কৰে কৰক কিন্তু মোৰ উদ্দেশ্যটো হ'ল এই সত্যৰঞ্জন বৰা নামৰ ব্যক্তিজনে কি কাৰণে এই হিন্দু ধৰ্মৰ মাজত সোমাই হিন্দু ধৰ্মক বেয়াৰ পৰা বেয়াৰ ফাললৈ লৈ যাব বিচাৰিছে বেছিক কথাটো মোৰ সেইটো আছিল বেছিক কথাটোৱে সেইটো কাৰণ মই যদি এতিয়া সেই কথাটো তেতিয়া ক'লোহেঁতেন আপোনালোকে বিশ্বাস নকৰিলেহেঁতেন বা মই যেতিয়া ক'ম মইতো একো নহয় গতিকে মোৰ কথা বতৰা আপোনালোকে বিশ্বাস নকৰিলেহেঁতেন আজি আপোনালোকে কছ কাৰেণ্ট চাৰ্চ কৰা আৰু কছ কাৰেণ্ট চাৰ্চ কৰাৰ পিছত তেখেতৰ এজেণ্ডাটো দিব তেওঁ এটা কথা কয় যে সকলো হিন্দু এক ঠিক আছে সকলো যদি হিন্দু এক তেতিয়াহ'লে উত্তৰ ভাৰতত মোৰ নামঘৰটো কিয় নাই উত্তৰ ভাৰতত আমাৰ নামঘৰটো কিয় নাই সেই কথাটো তেখেতে কিয় নকয় আমাৰ পূজা পদ্ধতি বেলেগ আমাৰ উপাসনা পদ্ধতি বেলেগ আমাৰ সকলোৰে যিটো চিন্তাধাৰা সকলো চিন্তা চেতনাটো বেলেগ বেলেগ সকলোৰ উপাসনা পদ্ধতিটো বেলেগ বেলেগ গতিকে তেওঁ এক হিন্দু বুলি কৈ পেলাই আচলতে কি ক'ব বিচাৰিছে সেইটো এটা ডাঙৰ প্ৰশ্নবোধক তেখেতৰ পত্নী খ্ৰীষ্টিয়ান তাত আমাৰ ক'বলগীয়া কথা নাই যাৰ যি ইচ্ছা সকলো ধৰ্মৰ ছোৱালী বিয়া পাতিব পাৰে সেইটো তেওঁৰ ইচ্ছা কিন্তু এজেণ্ডাটো সত্যৰঞ্জন বৰাৰ যিটো এজেণ্ডা চাব দেই এটা ইণ্টাৰেষ্টিং কথা যদি মই নৱপ্ৰজন্মৰ যিসকলে মোক চাই আছে মই অনুৰোধ জনাইছোঁ কথাটো মনত ৰাখিব য'ত সম্প্ৰীতি আছে তাত সত্যৰঞ্জন বৰাই গৈ বেয়া এটা আমাক ফাট কৰিব বিচাৰে বেয়া কৰিব বিচাৰে কিয় কৰিব বিচাৰে কাৰণ বিশ্ব মানৱৰ ওচৰত মই মাই এনি নিউজত মই এটা কৈছিলোঁ আপোনালোকৰ মনত আছেনে নাই সেই কথাটো নাজানো মই মাই নিউজ এনিত মই এটা কথা স্পষ্টভাৱে কৈছিলোঁ যে সত্যৰঞ্জন বৰা আৰু উগ্ৰ হিন্দুত্ববাদী সংগঠনসমূহৰ কাৰণে বিশ্ব নাগৰিকৰ ওচৰত আমি এদিন লাজ পাব লাগিব হিন্দু বুলি কৈ বোলে তেখেতে তেতিয়া সুধিছিলে তেখেতে কথাৰ প্ৰসংগ কৈছিলে বোলে কিয় কাৰণ যেতিয়া বাঘে গৰু খাব নে গাহৰি খাব এই ধৰণৰ কথা বতৰাবিলাক যেতিয়াই ক'ব তেতিয়াই আমাক মানুহে হাঁহিব আৰু সেই কথাটোকে কৰিবলৈ সত্যৰঞ্জন বৰা নামৰ এই বিশেষ ব্যক্তিজনে খ্ৰীষ্টান
খ্ৰীষ্টিয়ানৰ যিটো এজেণ্ডা খ্ৰীষ্টানৰ এজেণ্ডালৈ অসমত প্ৰৱেশ কৰিছে আৰু সকলো মানুহক হিন্দু ধৰ্মৰ প্ৰতি বিতুষ্ট নকৰাই সকলো মানুহক হিন্দু ধৰ্মৰ প্ৰতি বিতুষ্ট নকৰাই কেৱল মাত্ৰ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিবলৈ তেওঁ অনুপ্ৰাণিত কৰি আছে সত্যৰঞ্জন বৰাৰ আৰু বহু প্ৰমাণ আছে মই নিৰু এইবিলাক সময়ে লাহে লাহে সকলোৱে প্ৰচাৰ কৰিব আৰু প্ৰসাৰ কৰিব কালি কৰ্চ কাৰেণ্ট নামৰ যিটো চেনেল এই চেনেলটো প্ৰচাৰ কৰিছে মই যদি প্ৰথম অৱস্থাত ক'লোহেঁতেন যে মই সত্যৰঞ্জন বৰাৰ কথা বতৰাবিলাক এনেকৈ ধৰণৰ দেখিছোঁ তেতিয়া সকলোৱে মোক সন্দেহ কৰিলেহেঁতেন সকলোৱে মোক ঘৃণা কৰিলেহেঁতেন সকলোৱে মোক ক'লেহেঁতেন যে প্ৰাচুৰ্য প্ৰাণনাথৰ যিটো কথা সেইটো আমি মানি ল'ব নোৱাৰিম প্ৰাচুৰ্য প্ৰাণনাথৰ কথাটো সত্য আৰু শুদ্ধ নহয় কিন্তু আজিৰ তাৰিখত সত্যৰঞ্জন বৰাৰ যিটো এজেণ্ডা সেইটো প্ৰতিফলিত হৈছে কাৰণ তেওঁ হিন্দু বিৰোধী তেওঁ সংগঠন হিন্দু বিৰোধী আৰু তেওঁৰ লগত আছে যিবিলাক সকলো হিন্দুত্বৰ বিৰোধী কাৰণ তেওঁলোকে বিদেশৰ পৰা কোটি টকালৈ বিদেশৰ পৰা লাখ টকালৈ ইয়াত খ্ৰীষ্টিয়ানিটি প্ৰচাৰ কৰি আছে আকৌ কৈছোঁ কোনোবাই খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে সেইটোত মোৰ আপত্তি কৰিবলগীয়া কথা নাই কিন্তু যে এই এজেণ্ডাটো এই যে সাম্প্ৰদায়িক যিটো বিষবাষ্প এই সাম্প্ৰদায়িক বিষবাষ্পটোৰ মাজত এটাই কথা লিখা আছে এইটো খ্ৰীষ্টিয়ানিটি মানে এজেণ্ডাটোৰ মাজত খ্ৰীষ্টিয়ানিটি লুকাই আছে যিকোনো পৰিস্থিতিত খ্ৰীষ্টিয়ানিটি গ্ৰহণ কৰিব লাগে আপোনালোকে এটা কথা মনত কৰিব যিকোনো পৰিস্থিতিতেই মুছলমান আগ্ৰাসনৰ কথা কয় খ্ৰীষ্টিয়ান আগ্ৰাসনৰ কথা কিয় নকয় কাৰণ মই সেইদিনাখন এটা কোনোবা নিউজ চেনেলৰ মোক সাক্ষাৎকাৰত মই কৈছোঁ আজিৰ তাৰিখত মাজুলীত 66টা গীৰ্জা তাত মই মাজুলী মানুহখিনিয়ে খ্ৰীষ্টিয়ান লৈছে মাজুলী মানুহখিনিয়ে বেলেগ ধৰ্ম লৈছে মোৰ ক'বলগীয়া কথা নাই মোৰ কথাটো হ'ল সত্যৰঞ্জন বৰাৰ যিটো এজেণ্ডা আজিৰ তাৰিখত এটা কথা মনত ৰাখিব দেই এইটো বিৰাট ডাঙৰ কথা এইটো প্ৰচাৰ আৰু প্ৰসাৰ হ'ব লাগে মোৰ কথাখিনি যদি আপোনালোকে মোৰ লগত একমত হিন্দু ধৰ্মক বেয়া কৰা হিন্দু ধৰ্মৰ মাজত ফাট কৰি পেলাই যিকোনো পৰিস্থিতি হিন্দু ধৰ্মক যাতে সকলোৱে ঘৃণ কৰে আৰু সকলোৱে ঘৃণ কৰি পেলাই যাতে তাৰ পৰা আঁতৰি আহে তেওঁৰ উদ্দেশ্য সেইটো তাৰ কাৰণে যেনিবা মই মোক বলি দিলোঁ তাৰ কাৰণে মই মোক যেনিবা সকলোৰ আগত মই মোৰ কিছু কথা বতৰা কৈ পেলাই মই দৃষ্টিও আকৰ্ষণ কৰিব বিচাৰিছিলোঁ সেইটো বাৰু সত্য কথা কিন্তু লগতে মই এইটো কথা ক'ব বিচাৰিছিলোঁ সহজ সৰল যিখিনি হিন্দু মানুহ আছিলে সেই সহজ সৰল হিন্দু মানুহখিনিক যিকোনো পৰিস্থিতিত এজেণ্ডাটোৱে হ'ল হিন্দুৰ প্ৰতি বিতৃষ্ণ আহিব লাগে খ্ৰীষ্টিয়ানিটি গ্ৰহণ কৰিব লাগে সত্যৰঞ্জন বৰা আৰু হিন্দুত্ববাদী সংগঠনসমূহে কৰিছে কাৰণ তেওঁলোকৰ মায়ামোহ বুলি নাই তেওঁলোকৰ হিন্দু ধৰ্মৰ ক'ত কি চলি আছে বুলি তেওঁৰ দৰকাৰ নাই এতিয়া প্ৰথম কথা হ'ল যিকোনো পৰিস্থিতিত টকা কাৰণ গো মাংসৰ সকলোতকৈ ডাঙৰ বজাৰখন গো মাংসৰ সকলোতকৈ ডাঙৰ যিকেইটা কোম্পানী সেই কোম্পানীকেইটাই হিন্দু মানুহৰ কোম্পানী সেই কোম্পানীকেইটাই হৈছে হিন্দু মানুহৰ কোম্পানী ডাঙৰ কোম্পানী এইটো ৰজত গগৈয়ে কৈছে মই সেইটোৱে কৈছিলোঁ সত্যৰঞ্জন বৰাই আওপকীয়াকৈ মানুহক হিন্দু ধৰ্মৰ প্ৰতি বিতৃষ্ণা আনিব বিচাৰিছে একদম সঠিক কথা ৰজত দা মই আপোনাক চাই আছোঁ ৰজত দাই বহু ধৰণৰ মোৰ বিষয়ে পজিটিভলি কথা বতৰা লিখাই আছিলে কিন্তু শুনক সত্যৰ পক্ষে লাগিব গ'লে কেতিয়াবা কিছুমানে ছেক্ৰিফাইচ কৰিব লাগে আৰু কেতিয়াবা কিছুমান কথাত মানুহে অকণমান ত্যাগ স্বীকাৰ কৰিব লাগে হয় আমি ত্যাগ স্বীকাৰ কৰিছোঁ আমি সেই বস্তুটো মানুহৰ মাজত আনিব বিচাৰিছোঁ অ'কে মই নেক্সট কথাটোলৈ আহোঁ যে সত্যৰঞ্জন বৰাই এটা কথা বিশেষভাৱে কৈ আছে যে মুছলমানৰ আগ্ৰাসন অসমত মুছলমানে হিন্দুক কিন্তু মুছলমান কৰিবলৈ চেষ্টা কৰোৱা নাই লভ জেহাদ কৰিছে কিবা জেহাদ কৰিছে এইবিলাক মানি লোৱা কোনোবা এটা ল'ৰাই ছোৱালী এজনী পলাই গৈছে এইটো পাৰ্টিকুলাৰলি 1% বা 2% এনেকুৱা ধৰণৰ কথাত কিন্তু বিশেষভাৱে তেওঁলোকে এজেণ্ডা ৰখা নাই এইটো অপ্ৰিয় সত্য কথা মুছলমানে হিন্দু সমাজ এখনত আহি পেলাই মুছলমান হওক কোৱা নাইকিয়া কিন্তু লাহে লাহে মিছনেৰী যিবিলাক ছিষ্টেম আছে এই মিছনেৰী ছিষ্টেমবিলাকে কিন্তু খ্ৰীষ্টিয়ানিটিৰ প্ৰতি কিন্তু লাহে লাহে অসমীয়া সমাজ ব্যৱস্থাত
সোমাই পেলাই জনজাতীয় মানুহবিলাকৰ মাজত সোমাই পেলাই তেওঁলোকে কৰিছে মই আকৌ কৈছোঁ খ্ৰীষ্টিয়ানিটিৰটো নিজৰ এজেণ্ডা তাত মোৰ আপত্তি কৰিবলগীয়া নাই তেওঁলোকে যি কৰে তাকে কৰে সকলো ধৰ্মৰ সম অধিকাৰ আছে গণতান্ত্ৰিক দেশ এখনত আছোঁ খ্ৰীষ্টানে তেওঁলোকৰ খ্ৰীষ্টিয়ানিটি প্ৰচাৰ কৰে মোৰ ক'বলগীয়া নাই কিন্তু সত্যৰঞ্জন বৰা নামৰ যিজন ব্যক্তি সেইজনৰ উদ্দেশ্য তেওঁ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ নামত হিন্দু ধৰ্মটোক যে নষ্ট কৰিবলৈ বিচাৰিছে আৰু হিন্দু ধৰ্মটোৰ নামত হিন্দু ধৰ্মক এটা কলংকৃত অধ্যায় হিচাপে দেখাবলৈ বিচাৰিছে জনমানসৰ নামত মাজত যাতে এটা প্ৰচাৰ কৰিছে সেইটো সকলোকে ডাঙৰ কথা তাওচেং অসমে কৈছে ককাইদেৱে কৈছে তই ভালকৈ থাক বাকী লগত আছোঁ জয়া অসম ইয়াত পিতা হ'ব অ'কে কথাটো হ'ল পিটিব নালাগে বাৰু ককাইদেউ আপোনালোকে পিটিলে মৰিয়ে থাকিব পিটিব নালাগে এই ধৰণৰ কাম কাজবিলাকৰ পৰা আমি বিৰত থাকিম কিন্তু কথাটো হ'ল কি যে এই খ্ৰীষ্টিয়ানিটিৰ কথাটো আকৌ কালি এটা চাব মমিনুল আৱালে কৈছে মমিনুল আৱাল নামৰ এই বিশেষ ব্যক্তিজনে কৈছে যে আমি নপুংসক আমি ধৰ্ম ত্যাগ কৰিছোঁ মমিনুল আৱাল ডাঙৰীয়া আপুনি হিন্দুৰ জাতিভেদ প্ৰথাৰ বিষয়ে কি জানে আপুনি ইমানেই হিন্দু সংস্কৃতি যদি ভাল পায় মই অপেন চেলেঞ্জ দিছোঁ ব্ৰহ্মসংগতি সত্ৰৰ কোনোবা এজন সত্ৰাধিকাৰক আপুনি ভাত বনাই এসাঁজ খুৱাই দেখাওক তেতিয়া মই মানিম তেতিয়া মই জাতিভেদ প্ৰথাটো নাজানো এনেই আলটু ফাল্টু ননচেন্স কিছুমান কথা নক'ব বস্তুটো বুজি পাইছে নাই আপুনি বহুত ভাল পায় আপুনি মমিনুল আৱাল ডাঙৰীয়া আপুনি বহুত ভাল পায় আপুনি দেখাওক আৰে যিখন সমাজে আপোনাক কোনো গুৰুত্বই নিদিয়ে যিখন সমাজ ব্যৱস্থাত আপুনি মুছলমান বুলি এহাত আঁতৰত ৰাখে RSSৰ নেতাবিলাকে সেইখন সমাজৰ হৈ আপুনি কিয় ইমান যুক্তি তৰ্ক দি আছে টকা বেছিক কনচেপ্টটো বুজি পাব যে টকাৰ কাৰণে এই মমিনুল আৱালৰ নিচিনা মানুহ আৰু সত্যৰঞ্জন বৰাৰ নিচিনা মানুহ লাগি আছে আৰু যিসকল ব্যক্তিয়ে তেওঁলোকৰ লগত লাগিছে সেই সকলেও টকা পইচা পাইছে আৰু এই যে যিটো আগ্ৰাসন এই আগ্ৰাসনটো বহুত ডাঙৰ কথা মোক অকণ আগতে ফোন কৰি এজন ল'ৰাই কৈছে যে প্ৰাচুৰ্যদা সৰু জাতি সত্তাসমূহ যেনেকৈ একদম সৰু জাতি সত্তাসমূহ আছে এই জাতি সত্তাসমূহ খ্ৰীষ্টানিটিৰ আগ্ৰাসনৰ ফলত তেওঁলোকৰ নিজৰ যিটো সংস্কৃতি তেওঁলোকৰ নিজৰ যিটো ডেন্স নৃত্য পৰম্পৰা অত্যাধিক এই বস্তুখিনি যে নাইকিয়া হৈছে সেই কথাখিনি ক'ব মই কিয় ক'ম মই কেলে ক'ম খ্ৰীষ্টিয়ানিটিৰ প্ৰভাৱৰ কাৰণে সৰু জাতি সত্তাসমূহৰ সংস্কৃতি যে নাইকিয়া হৈছে সেইটো মই কিয় ক'ম আপোনালোকে কওক যাৰ নাইকিয়া হৈছে আপোনালোকে কওক কিছু অপ্ৰিয় কথা সকলোৱে জানে কিন্তু মই কেলে ক'ম মোৰ এনেকুৱা কি কথা আছে মই কি ঠিকা লৈ থৈছোঁ নেকি মই নকওঁ কিন্তু কথাটো হ'ল মই এইটো কথা ক'ম য'ত মানৱতা আছে য'ত শান্তি আছে তাৰ ফালে ধাৱমান হওক দৃষ্টি নিক্ষেপ কৰক তাৰ ফালে নিজৰ মনটো সোধক প্ৰথম কথা হ'ল সেইটো নিজৰ মনটোৱে কি কৈছে সেইটো কথা কওক আৰু এটা কালি এটা কথা বিশেষভাৱে কথা কৈ আছে হিন্দু সংস্কৃতিৰ ওপৰত বিশেষভাৱে জ্ঞান দিবলৈ গৈ পেলাই হিন্দু সংস্কৃতিৰ ওপৰত বিশেষভাৱে কথা ক'বলৈ গৈ পেলাই সত্যৰঞ্জন বৰাই সিদিনাখন এটা টকশ্ব'ত কৈছে ৰিপৰ্টাৰ অসমৰ টকশ্ব'ত কৈছে যে সকলো হিন্দুৱে সকলোৰে লগত মই আছোঁ সকলোৰে লগত মই থাকিম ঠিক আছে সকলোৰে লগত তুমি থাকা হিন্দু সংস্কৃতিয়ে তোমাক কি উগ্ৰ হ'বলৈ শিকাইছে নেকি হিন্দু সভ্যতাই তোমাক উগ্ৰ হ'বলৈ শিকাইছে নেকি হিন্দু সভ্যতা হিন্দু সংস্কৃতিয়ে তোমাক কিন্তু উগ্ৰ হ'বলৈ শিকোৱা নাই তুমি যে লোকৰ দালাল তুমি যে এটা দালাল মস্ত সেই কথাটো কিন্তু আহিছে আৰু অসমৰ সাধাৰণ যিখিনি মানে একদম হিন্দু মানুহ আছে তেওঁলোকে এই মুহূৰ্ততে যদি এই ধৰণৰ কথা বতৰাবিলাক বুজি নাপায় এই যে খ্ৰীষ্টিয়ানিটিৰ যি আগ্ৰাসন এই খ্ৰীষ্টিয়ানিটিৰ আগ্ৰাসনক যদি তেওঁলোকে ৰোধ কৰিব নোৱাৰে তেতিয়াহ'লে অসমৰ ভাষা সাহিত্য সংস্কৃতি গৰাহত যাব সেই কথাটো মই ক'লোঁ আৰু কষ্ট কাৰেণ্টৰ ৰিপৰ্টটো মই চাবলৈ ক'লোঁ কষ্ট কাৰেণ্টৰ যিটো ৰিপৰ্টত ওলাইছে লেট ইয়ৰ লাইফ স্পীক বাই সত্যৰঞ্জন বৰা নামৰ এটা ফেচবুক পেজ সেইটো আজিৰ পৰা 5-6 বছৰ আগতে সেই ফেচবুক পেজটো চলাইছিল আকৌ কৈছোঁ লেট ইয়ৰ লাইফ স্পীক বাই সত্যৰঞ্জন বৰা য'ত খ্ৰীষ্টিয়ানিটি প্ৰচাৰ কৰা হৈছিল আওপকীয়াকৈ হিন্দু সমাজক হিন্দু সভ্যতা সংস্কৃতিৰ প্ৰতি বিতৃষ্ণ কৰাই হিন্দু সভ্যতা সাহিত্য সংস্কৃতিৰ প্ৰতি বিতৃষ্ণ কৰাই খ্ৰীষ্টিয়ানিটি ধৰ্ম গ্ৰহণ কৰিবলৈ সত্যৰঞ্জন বৰা নামৰ এই বিশপ ব্যক্তিজনে এটা এজেণ্ডা চলাই আছে আৰু এই এজেণ্ডাটোৰ আমাৰ ভৰি দিছেগৈ বহু ধৰণৰ অসমীয়া ল'ৰাই যেতিয়ালৈকে অসমীয়া ল'ৰাই এই ধৰণৰ কাম কাজ কৰি থাকিব তেতিয়ালৈকে কিন্তু শংকৰদেৱৰ নাম মুখত লোৱাটো অনুচিত
আজি বহুতে মোক ভুল বুজিছিল, বহুতে মোক প্ৰশ্ন কৰিছিল, তাৰ পিছতো একাংশ মানুহ মোৰ লগত আছিল। ধন্যবাদ জ্ঞাপন কৰিছিলোঁ প্ৰাচুৰ্য প্ৰাণনাথ ওৰফে বাপী, আপোনালোকে মোক যে ইমানখিনি ছাপোৰ্ট কৰিছিলে, আপোনালোকে মোৰ কথাখিনি যে বুজি পাইছিলে, তাৰ কাৰণে মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আৰু মই মোৰ এই ভিডিঅ'টো প্ৰচাৰ হোৱাটো বিচাৰিছোঁ। যদি আপোনালোকে প্ৰচাৰ কৰে তেতিয়াহ'লে মই আপোনালোকৰ ওচৰত আজীৱন মই আপোনালোকৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিম। আজীৱন মই আপোনালোকৰ প্ৰতি মই কৃতজ্ঞতা স্বীকাৰ কৰিম।